ইকোহিপাত নমস্কাৰ আপোনালোক সকলোকে ইকোহিপাত চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতত ব্ৰিটিছৰ শাসনকালত যিসকল গভৰ্ণৰ জেনেৰেল বা ভাইচৰয় আছিলে তেওঁলোকৰ ওপৰত ভিত্তি কৰি 20টা MCQ কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো MCQৰ লগতে আমি কিছু সংখ্যক তথ্য আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম প্ৰশ্নটোলৈ যাওঁ যে প্ৰথম প্ৰশ্নটো হৈছে দ্য সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ এট ফৰ্ট উইলিয়াম ৱাজ এষ্টাব্লিছড বাই। ফৰ্ট উইলিয়ামত থকা সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যনকেইটা হৈছে ৱাৰেন হেষ্টিংছ, লৰ্ড উইলিয়াম বেণ্টিং, লৰ্ড কাৰ্জন আৰু লৰ্ড লিটন। শুদ্ধ উত্তৰটো হৈছে ৱাৰেন হেষ্টিংছ। এতিয়া ৱাৰেন হেষ্টিংছৰ বিষয়ে যদি চাবলৈ যাওঁ তেতিয়া আমি দেখিম যে তেখেতৰ বেংগলৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে। তেখেতে দ্বৈত শাসন ব্যৱস্থা ত্যাগ কৰিছিলে। তেখেতে এছিয়াটিক ছ'চাইটি অফ বেংগল প্ৰতিষ্ঠা কৰিছিলে। তেখেতৰ দিনতে ইষ্ট ইণ্ডিয়া এক্ট এখন অতি গুৰুত্বপূৰ্ণ এক্ট, সেইখন এনেক্ট কৰা হৈছিলে। তেখেতে বেংগলখনক কেইবাটাও ডিষ্ট্ৰিক্ট আৰু ৰেভিনিউ চাৰ্কুলত ভাগ কৰিছিলে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে তেখেতে কালেক্টৰ আৰু অন্যান্য ৰেভিনিউ অফিচিয়েল নিয়োগ কৰিছিলে। তেখেতে জমিনদাৰসকলক তেখেতসকলৰ জুডিচিয়েল পাৱাৰৰ পৰা বঞ্চিত কৰিছিলে। কিন্তু ৱাৰেন হেষ্টিংছৰ বিষয়ে আৰু এটা গুৰুত্বপূৰ্ণ তথ্য হ'ল যে তেখেতৰ বিৰুদ্ধে ঘোচ লোৱাৰ অভিযোগত ব্ৰিটেইনত ইম্পিচমেণ্ট প্ৰচিডিং ষ্টাৰ্ট হৈছিলে আৰু 7 বছৰৰ প্ৰচিডিঙৰ অন্তত তেখেতক অৱশেষত দোষমুক্ত হিচাপে স্বীকাৰ কৰা হৈছিলে। এতিয়া দ্বিতীয় প্ৰশ্নটো চাওঁ। দ্বিতীয় প্ৰশ্নটো পিটছ ইণ্ডিয়া এক্টৰ ওপৰতে যে দ্য পিটছ ইণ্ডিয়া এক্ট হুইচ প্ৰভাইডেড ফৰ কণ্ট্ৰল অফ ব্ৰিটিছ গভৰ্ণমেণ্ট অভাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ এষ্টাব্লিছড ইন 1729, 1787, 1784, 1857। যোনখন পিটছ ইণ্ডিয়া এক্ট এনেক্ট কৰা হৈছিলে যাৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ কণ্ট্ৰল সাব্যস্ত কৰা হৈছিলে, সেইখন কেতিয়া এনেক্ট কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1784। আমি পিটছ ইণ্ডিয়া এক্টৰ বিষয়ে আৰু দুটামান তথ্য ইয়াতে আলোচনা কৰি লওঁ। ইতিমধ্যে আপোনালোকৰ লগত আলোচনা কৰিছোঁৱে যে ইয়াৰ জৰিয়তে এই এক্টখনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত তেওঁলোকৰ কণ্ট্ৰল সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছিলে আৰু তাৰ কাৰণে তেখেতসকলে ব'ৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডিৰেক্টৰ্ছ নিয়োগ কৰিছিলে। ব'ৰ্ড অফ কণ্ট্ৰলে পলিটিকেল মেটাৰ্ছবিলাকত আৰু কোৰ্ট অফ ডিৰেক্টৰে কমাৰ্চিয়েল মেটাৰবিলাকৰ ওপৰত তেখেতসকলৰ মতামত প্ৰকাশ কৰিছিলে। এই এক্টখনৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া এই টাৰ্মকেইটা ইউজ কৰা হৈছিলে আৰু এই এক্টখনৰ জৰিয়তে এইটো এটা খুব গুৰুত্বপূৰ্ণ তথ্য। এই এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেলৰ যিখন কাউন্সিল আছিলে সেই কাউন্সিলৰ সংখ্যা 4জনৰ পৰা 3জনলৈ হ্ৰাস কৰা হৈছিলে আৰু এই 3জনৰ ভিতৰত এজন সদস্য ভাৰতত ব্ৰিটিছ সেই সময়ৰ ৰাণী বা ৰজাৰ যিজন কমাণ্ডাৰ ইন চিফ আছিলে তেখেত এই কাউন্সিলৰ এজন সদস্য হিচাপে নিয়োগ কৰা হৈছিলে। তৃতীয় প্ৰশ্নটো চাওঁ আমি। হুইচ গভৰ্ণৰ জেনেৰেল অফ বেংগল ইজ ক্ৰেডিটেড উইথ দ্য ষ্টাৰ্টিং অফ পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ বেংগল। বেংগলত প্ৰৱৰ্তন কৰা পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থাটো কোনজন গভৰ্ণৰৰ দিনত আৰম্ভ হৈছিলে বা কোনজন গভৰ্ণৰ জেনেৰেলক এই পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থাৰ কাৰণে স্বীকৃতি দিয়া যায়? অপশ্যনকেইটা হৈছে লৰ্ড ৱেলেছলি, ছাৰ জৰ্জ বাৰ্লো, লৰ্ড মিণ্টো ওৱান আৰু লৰ্ড কৰ্ণৱালিছ। শুদ্ধ উত্তৰটো হৈছে লৰ্ড কৰ্ণৱালিছ, অপশ্যন ডি। এতিয়া লৰ্ড কৰ্ণৱালিছৰ বিষয়ে আমি যদি চাবলৈ যাওঁ তেতিয়া প্ৰথম পইণ্টটোৱেই হৈছে যে লৰ্ড কৰ্ণৱালিছক ফাদাৰ অফ চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া হিচাপে আখ্যা দিয়া হয়। চিভিল ছাৰ্ভিচৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বিষয়ে এইটো খুবেই গুৰুত্বপূৰ্ণ যে ফাদাৰ অফ চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া কাক আখ্যা দিয়া যায়। লৰ্ড কৰ্ণৱালিছক এই খিতাপটো দিয়াৰ কাৰণ হ'ল যে তেখেতে এডমিনিষ্ট্ৰেটিভ আৰু জুডিচিয়েল ছাইডত বহুতো ৰিফৰ্ম কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁলোকে চিভিল আৰু ক্ৰিমিনেল কোৰ্টৰ এটা সম্পূৰ্ণ ষ্ট্ৰাকচাৰ প্ৰতিষ্ঠা কৰিছিলে। চিভিল কোৰ্টৰ ছাইডত তেখেতে সৰ্বনিম্ন কোৰ্ট হিচাপে মুন্সিফ কোৰ্ট আৰু সৰ্বোচ্চ কোৰ্ট হিচাপে সদৰ দিৱানী আদালত প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁৱেই প্ৰথমবাৰৰ কাৰণে ছেছনছ জাজ বা ডিষ্ট্ৰিক্ট জাজ পষ্টটো ক্ৰিয়েট কৰিছিলে। এনেধৰণৰ ব্যৱস্থা বৰ্তমানেও ভাৰতৰ বিভিন্ন অঞ্চলত ভাৰতৰ যি জুডিচিয়েল ছিষ্টেম আছে সেই ছিষ্টেমত এনেধৰণৰ ব্যৱস্থা এতিয়া প্ৰৱৰ্তন হৈ আছে। মুন্সিফ কোৰ্ট সৰ্বনিম্ন চিভিল কোৰ্ট আৰু ডিষ্ট্ৰিক্ট জাজৰ যিখন কোৰ্ট সেইখন সৰ্বোচ্চ চিভিল কোৰ্ট হিচাপে ভাৰতীয় জুডিচিয়েল ছিষ্টেমৰ জৰিয়তে স্থাপন কৰা হৈছে। আৰু পাৰ্মানেণ্ট ছেটেলমেণ্ট কি হয় এই বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়া দেখিম যে পাৰ্মানেণ্ট ছেটেলমেণ্ট হৈছে জমিনদাৰ আৰু কোম্পানীৰ মাজত লেণ্ড ৰেভিনিউ শ্বেয়াৰ কৰাৰ বাবে এক ধৰণৰ এগ্ৰিমেণ্ট আৰু জমিনদাৰসকলৰ লগত যিহেতু এই এগ্ৰিমেণ্ট কৰা হৈছিলে সেইকাৰণে এই ছিষ্টেমটোক জমিনদাৰী ছিষ্টেম বুলিও কোৱা হয়। আৰু পাৰ্মানেণ্ট ছেটেলমেণ্ট কিয় কোৱা হয় যে
জমিনদাৰসকলে ব্ৰিটিছসকলক যিখিনি টেক্স দিব লগা হৈছিলে 11/10 টেক্স দিব লগা হৈছিলে সেইটো পাৰ্মানেণ্ট আছিলে, সেইটো চেঞ্জ কৰা নাছিলে, সেইটো ফিক্স হৈ আছিলে, গতিকে সেইটোক পাৰ্মানেণ্ট ছেটেলমেণ্ট বুলি কোৱা যায়। ইয়াৰ লগতে জমিনদাৰসকলক তেওঁলোকৰ ভূমিৰ মালিক হিচাপে ব্ৰিটিছে স্বীকৃতি দিছিলে আৰু সেই ভূমিস্বত্ব তেওঁলোকৰ বংশানুক্ৰমিক আছিল। আৰু পাৰ্মানেণ্ট ছেটেলমেণ্ট প্ৰথমবাৰৰ কাৰণে বেংগল, বিহাৰ আৰু উৰিষ্যাত প্ৰৱৰ্তন কৰা হৈছিলে। তাৰ পিছৰ পৰ্যায়ত নৰ্দাৰ্ণ মাদ্ৰাছ প্ৰেচিডেঞ্চি আৰু বাৰাণসীৰ ডিষ্ট্ৰিক্টবিলাকত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিলে। চতুৰ্থ কুৱেশ্যনটো হ'ল যে দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চাইন্ড ফাৰ্ষ্ট ট্ৰিটি অফ ছাবচিডিয়াৰী এলায়েন্স উইথ হুইচ প্ৰিন্সলি ষ্টেট। ট্ৰিটি অফ ছাবচিডিয়াৰী এলায়েন্স কোনখন ৰাজ্যৰ লগত ব্ৰিটিছে প্ৰথমবাৰৰ কাৰণে স্বাক্ষৰ কৰিছিলে? অপশ্যন কেইটা হ'ল অপশ্যন এ নিজাম অফ হায়দৰাবাদ, অপশ্যন বি ৰাজা অফ মাইচৰ, অপশ্যন চি পেছোৱা অফ মাৰাঠা, অপশ্যন ডি নৱাব অফ অৱধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিজাম অফ হায়দৰাবাদ। এতিয়া এই ট্ৰিটি অফ ছাবচিডিয়াৰী এলায়েন্স ইণ্ট্ৰডিউচ কৰিছিলে লৰ্ড ৱেলেছলি। সেই সময়ত গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড ৱেলেছলি, তেওঁৱে এই ছাবচিডিয়াৰী এলায়েন্স চুক্তিখন ইণ্ট্ৰডিউচ কৰিছিলে। লৰ্ড ৱেলেছলিৰ শাসনকালৰ এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে যে তেওঁৰ দিনতে চতুৰ্থ তথা অন্তিম এংলো মাইচৰ ৱাৰ সংঘটিত হৈছিলে আৰু এই যুদ্ধখনতে টিপু চুলতান, সেই সময়ৰ বিখ্যাত ৰজা আছিলে, তেখেতৰ মৃত্যু হৈছিলে। আৰু লৰ্ড ৱেলেছলিয়ে প্ৰথমবাৰৰ কাৰণে চেঞ্চৰশ্বিপ অফ প্ৰেছ এক্ট আনিছিলে আৰু এই এক্টৰ জৰিয়তে সেই সময়ত যিখিনি নিউজ পেপাৰ আছিলে সেই নিউজ পেপাৰবিলাকৰ ওপৰত গভৰ্ণমেণ্ট স্ক্ৰুটনি আৰম্ভ হৈ গৈছিলে। তেখেতে ব্ৰিটিছ চিভিল ছাৰ্ভেণ্টছবিলাকৰ প্ৰশিক্ষণৰ কাৰণে কলিকতাত ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰিছিলে। এতিয়া যদি আমি ছাবচিডিয়াৰী এলায়েন্সৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ তেতিয়া দেখিম যে ছাবচিডিয়াৰী এলায়েন্স যিকেইজন ৰজাই ব্ৰিটিছৰ লগত স্বাক্ষৰ কৰিছিলে তেওঁলোকে তেওঁলোকৰ ৰাজ্যত এটা ব্ৰিটিছ সেনাবাহিনীৰ দল স্থায়ীভাৱে থাকিবলৈ অনুমতি দিব লগা হৈছিলে আৰু তেওঁলোকৰ সমস্ত খৰচ সেই ৰজাসকলে নিজে বহন কৰিব লগা হৈছিলে। তাৰ উপৰিও সেই ৰাজ্যখনত এজন ব্ৰিটিছ অফিচিয়েল থাকিবলৈ দিব লগা হৈছিলে আৰু তাৰ বিনিময়ত ব্ৰিটিছে কি কৈছিলে যে সেই ৰাজ্যবিলাকক তেওঁলোকে সুৰক্ষা দিব বহিৰাগত আক্ৰমণৰ পৰা। আৰু তেওঁলোকে এইটো প্ৰমিছ কৰিছিলে যে সেই ৰাজ্যবিলাকৰ যিবিলাক আভ্যন্তৰীণ সমস্যা বা আভ্যন্তৰীণ বিষয় আছে সেই বিষয়বিলাকৰ ওপৰত তেওঁলোকে কেতিয়াও হস্তক্ষেপ নকৰে। কিন্তু এই শেষৰ চুক্তিটো, হস্তক্ষেপ নকৰা চুক্তিটো ব্ৰিটিছসকলে ৰক্ষা কৰা নাছিলে। কুৱেশ্যন নম্বৰ 5টো হ'ল হু ৱাজ দ্য ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ডিউৰিং দ্য ট্ৰিটি অফ ইয়াণ্ডাবু। ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিলে? অপশ্যন এ লৰ্ড হাষ্টিংছ, অপশ্যন বি লৰ্ড অকলেণ্ড, অপশ্যন চি লৰ্ড আমহাৰ্ষ্ট আৰু অপশ্যন ডি লৰ্ড হাৰ্ডিংগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লৰ্ড আমহাৰ্ষ্ট। এতিয়া আমহাৰ্ষ্টৰ শাসন কাৰ্যত ইমান উল্লেখনীয় তথ্য নাই যদিও তেখেতৰ শাসনতেই প্ৰথম ইংগ বাৰ্মিজ যুদ্ধ সংঘটিত হৈছিলে আৰু তাৰেই ফলস্বৰূপে ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰিত হৈছিলে। আৰু তেওঁৰ দিনতেই এটা এটি খুব গুৰুত্বপূৰ্ণ তথ্য, বেৰেকপুৰ মিউটিনি হৈছিলে 1824 চনত। বেৰেকপুৰৰ সৈন্যবিলাকসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। কিয় কৰিছিলে? যে তেওঁলোকক সাগৰ পাৰ হৈ ৰেংগুনত যুদ্ধ কৰিবলৈ যাবলৈ কোৱা হৈছিলে। কিন্তু সেই সময়ৰ ভাৰতীয় সমাজ ব্যৱস্থাৰ প্ৰচলিত নিয়ম মতে যিসকল লোকে সাগৰ পাৰ কৰে তেখেতসকলক সমাজৰ পৰা বঞ্চিত কৰা হৈছিলে। গতিকে সেই সৈন্যসকলে সাগৰ পাৰ হৈ ৰেংগুনত যুদ্ধ কৰিবলৈ যাবলৈ অমান্তি হৈছিলে। কুৱেশ্যন নম্বৰ 6 হুইচ গভৰ্ণৰ জেনেৰেল ইজ ন'ন এজ ফাদাৰ অফ মডাৰ্ণ ৱেষ্টাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া। ফাদাৰ অফ মডাৰ্ণ ৱেষ্টাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া হিচাপে কোনজন গভৰ্ণৰ জেনেৰেলক জনা যায়? অপশ্যন এ লৰ্ড কাৰ্জন, অপশ্যন বি লৰ্ড উইলিয়াম বেণ্টিং, অপশ্যন চি লৰ্ড অকলেণ্ড, অপশ্যন ডি লৰ্ড ৰিপন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড উইলিয়াম বেণ্টিং। এতিয়া যদি আমি লৰ্ড বেণ্টিঙৰ বিষয়ে কিছুমান তথ্য চাবলৈ যাওঁ তেতিয়া দেখিম যে লৰ্ড উইলিয়াম বেণ্টিং প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে আৰু তেখেতক 1833 চনৰ চাৰ্টাৰ এক্ট মতে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হিচাপে শাসনভাৰ দিয়া হৈছিলে। ইয়াৰ আগতে ৱাৰেন হেষ্টিংছৰ শাসনৰ পৰা তেতিয়ালৈ লৰ্ড উইলিয়াম বেণ্টিঙৰ শাসনলৈকে যিসকল গভৰ্ণৰ আছিলে তেখেতসকলক গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু লৰ্ড উইলিয়াম বেণ্টিঙৰ শাসনৰ আৰম্ভণিৰ পৰা সেইসকলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে আখ্যা দিয়া হৈছিলে। লৰ্ড উইলিয়াম বেণ্টিঙে বহুত সমাজ সংস্কাৰমূলক কাৰ্য কৰিছিলে, তাৰ ভিতৰত সতীদাহ প্ৰথা নিষিদ্ধ আৰু ঠগ দমন আদি অন্যতম। তেখেতে প্ৰভিন্সিয়েল কোৰ্টছ অফ এপিল ব্যৱস্থাটো ত্যাগ কৰিছিলে আৰু তাৰ ঠাইত কমিশ্যনাৰ নিযুক্তি দিছিলে আৰু সেইমতে অসমত সেই সময়ৰ কমিশ্যনাৰ নিয়োগ কৰা হৈছিলে। তেখেতে প্ৰথম মেডিকেল কলেজ কলিকতাত 1835 চনত প্ৰতিষ্ঠা কৰিছিলে। কুৱেশ্যন নম্বৰ 7 হুইচ গভৰ্ণৰ জেনেৰেল ইজ ন'ন এজ লিবাৰেটৰ অফ প্ৰেছ। লিবাৰেটৰ প্ৰেছ হিচাপে কোনজন গভৰ্ণৰ জেনেৰেলক আখ্যা দিয়া যায়? অপশ্যন এ লৰ্ড অকলেণ্ড,
অপশ্যন বি লৰ্ড এলেন বড়ো, অপশ্যন চি ছাৰ চাৰ্লছ মেটকাফে, অপশ্যন ডি লৰ্ড কাৰ্জন। ইয়াৰ শুদ্ধটো উত্তৰটো হৈছে অপশ্যন চি ছাৰ চাৰ্লছ মেটকাফে। তেখেতক কিয় লিবাৰ্টাৰ অফ প্ৰেছ বুলি কোৱা যায়, যে তেখেতে এখন প্ৰেছ ল' পাছ কৰিছিলে, যাৰ জৰিয়তে ভাৰতত সেই সময়ৰ যি সংবাদ ব্যৱস্থা আছিলে, প্ৰেছ আছিলে, সেই ছিষ্টেমটোক লিবাৰেট কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 8, আণ্ডাৰ হুইচ গভৰ্ণৰ জেনেৰেলছ পিৰিয়ড দ্য ডক্ট্ৰাইন অফ লেপছ পলিচি ৱাজ ইণ্ট্ৰডিউচ। স্বত্ববিলোপ নীতি কোনজন গভৰ্ণৰ জেনেৰেলে ইণ্ট্ৰডিউচ কৰিছিলে? অপশ্যন এ লৰ্ড লিটন, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড ডেলহাউচি, অপশ্যন ডি লৰ্ড কেনিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিৰ শাসনৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিলে। তেওঁৰ দিনতে উইড' ৰিমেৰিয়েজ এক্ট এনেক্ট কৰা হৈছিলে। তাৰ উপৰিও উডছ এডুকেশ্যনেল ডেছপাছ, এই শিক্ষাৰ ক্ষেত্ৰত এই ডেছপাছখন অতি গুৰুত্বপূৰ্ণ, সেই ডেছপাছখন ইণ্ট্ৰডিউচ কৰা হৈছিলে। তাৰ লগতে ৰেইলৱে, টেলিগ্ৰাফ আৰু পোষ্টেল ছিষ্টেমো ইণ্ট্ৰডিউচ কৰা হৈছিলে 1854 চনত। তেখেতে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টটো প্ৰতিষ্ঠা কৰিছিলে আৰু সেই ডিপাৰ্টমেণ্টটো বৰ্তমানলৈকেও চলিত আছিলে। আৰু আপোনালোকে ইতিমধ্যে নিউজত গম পাইছেই চাগে, অসমত যিটো পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট গৰাকাপ্তানি বিভাগ আছিলে, সেই বিভাগটো লোক নিৰ্মাণ বিভাগ হিচাপে বৰ্তমান নামাকৰণ কৰা হৈছে। আৰু এই ডক্ট্ৰাইন অফ লেপছনো কি আছিলে, যে ডক্ট্ৰাইন অফ লেপছ বা স্বত্ববিলোপ নীতি মতে যদি কোনো ৰজাৰ নিজৰ বায়'লজিকেল মেল হেয়াৰ নাথাকে বা নিজৰ পুত্ৰ সন্তান নাথাকে, তেতিয়া তেখেতৰ যিখন ৰাজ্য আছিলে, সেই ৰাজ্যখন কোম্পেনীয়ে নিজৰ দখললৈ আনিছিলে। আৰু কোনোবা ৰজাৰ যদি তুলনীয়া ল'ৰা থাকে, সেই তুলনীয়া ল'ৰাজনক সেই ৰাজ্যৰ ৰজা হিচাপে নিয়োগ কৰিবলৈ দিয়া নহৈছিলে। আৰু এই ডক্ট্ৰাইন অফ লেপছ পলিচিখন চিপাহী বিদ্ৰোহৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছিলে, কিয়নো ৰাণী লক্ষ্মীবাই তেখেতসকলৰ নিজৰ সন্তান আছিলে। ৰাণী লক্ষ্মীবাই নিজৰ সন্তান আছিলে। দামোদৰ ৰাও নামৰ তেখেতে এজন সন্তান তুলি লৈছিলে, কিন্তু ব্ৰিটিছে চক্ৰান্ত কৰি ডক্ট্ৰাইন অফ লেপছ পলিচি মতে দামোদৰ ৰাওক ৰজা হ'বলৈ দিয়া নাছিলে। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিলে? অপশ্যন এ লৰ্ড কেনিং, অপশ্যন বি লৰ্ড ৰিপন, অপশ্যন চি লৰ্ড কেলমছফোৰ্ড, অপশ্যন ডি লৰ্ড ডাফাৰিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লৰ্ড কেনিং। এতিয়া লৰ্ড কেনিঙৰ বিষয়ে যদি আমি কিছুমান তথ্য চাবলৈ যাওঁ, তেতিয়া দেখিম যে লৰ্ড কেনিং অন্তিমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে। আৰু 1858 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট মতে তেখেতক প্ৰথম ভাইচৰয় হিচাপে শাসনভাৰ দিয়া হৈছিলে। তেখেতে যদিও স্বত্ববিলোপ নীতি আছিলে, যাৰ কাৰণে চিপাহী বিদ্ৰোহ সংঘটিত হৈছিলে, সেই স্বত্ববিলোপ নীতি উইথড্ৰ কৰিছিলে। তেখেতে তেওঁৰ শাসনৰ সময়ত ইনকাম টেক্স প্ৰথমবাৰৰ কাৰণে ভাৰতত ইণ্ট্ৰডিউচ কৰিছিলে। এজন তেতিয়াৰ ইকনমিষ্ট আছিলে জেমছ উইলছন। তেখেতে তেওঁৰ বাজেটত, যিজনে ভাৰতৰ প্ৰথমখন বাজেট দাখিল কৰিছিলে, এই ইনকাম টেক্স ব্যৱস্থা প্ৰৱৰ্তনৰ কথা উল্লেখ কৰিছিলে। লৰ্ড কেনিঙৰ দিনতে প্ৰথম ইণ্ডিয়ান পেনেল কোড, যিখন বৰ্তমানো প্ৰচলিত কিছুমান এমেণ্ডমেণ্টৰ পাছত, সেই ইণ্ডিয়ান পেনেল কোড পাছ কৰা হৈছিলে। আৰু তেখেতৰ দিনতেই ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 পাছ হৈছিল। কুৱেশ্যন নম্বৰ 10, হু ইজ দ্য অনলি ভাইচৰয় টু বি মাৰ্ডাৰ ডিউৰিং অফিচত থকা সময়ত কোনজন বা কাৰ্যকালৰ সময়ত কোনজন ভাইচৰয়ক হত্যা কৰা হৈছিলে? অপশ্যন এ লৰ্ড এলগিন, অপশ্যন বি ছাৰ জন লৰেন্স, অপশ্যন চি লৰ্ড ৰিপন, অপশ্যন ডি লৰ্ড মায়ো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লৰ্ড মায়ো। লৰ্ড মায়োৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেতিয়া দেখিম যে তেখেতে এগ্ৰিকালচাৰ আৰু কমাৰ্চ ডিপাৰ্টমেণ্ট প্ৰতিষ্ঠা কৰিছিলে। তেখেতে ষ্টেটিষ্টিকেল ছাৰ্ভে অফ ইণ্ডিয়া অৰ্গেনাইজ কৰিছিলে। আৰু সেই ষ্টেটিষ্টিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে 1872 চনত ভাৰতত চেঞ্চাছ আৰম্ভ কৰা হৈছিলে। যদিও এই 1872 চনৰ চেঞ্চাছ আৰম্ভ হৈছিলে, তাৰপিছৰ 1881 চনতহে প্ৰথমবাৰৰ কাৰণে অফিচিয়েল চেঞ্চাছ কৰা হৈছিলে। তথাপিতো 1872 চনৰ চেঞ্চাছকেই ভাৰতৰ প্ৰথম চেঞ্চাছ বুলি কোৱা যায়। তেখেতে ৰাজকোট কলেজ প্ৰতিষ্ঠা কৰিছিলে, কাঠিয়াৱাড়ত আছে এইখন কলেজ, আৰু আজমেৰত মায়ো কলেজ প্ৰতিষ্ঠা কৰিছিলে। তেখেতে ইণ্ডিয়ান এভিডেন্স এক্ট 1872 পাছ কৰিছিলে। আৰু তেখেতক হত্যা কৰা লোকজনৰ নাম কি আছিলে? যে শ্বেৰ আলী আফ্ৰিদি। শ্বেৰ আলী আফ্ৰিদিয়ে আন্দামান এণ্ড নিকোবৰত যেতিয়া লৰ্ড মাওৱে আন্দামান নিকোবৰত থকা ব্ৰিটিছৰ যি কাৰাগাৰ আছে, কাৰাগাৰ পৰিদৰ্শন কৰিবলৈ গৈছিলে, তেতিয়া শ্বেৰ আলী আফ্ৰিদিয়ে তেখেতক হত্যা কৰিছিলে। কুৱেশ্যন নম্বৰ 11, দ্য ইনফেমাছ ভাৰ্নাকুলাৰ প্ৰেছ এক্ট ৱাজ পাছড বাই। ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কোনজন ভাইচৰয়ে পাছ কৰিছিলে? অপশ্যন কেইটা হৈছে অপশ্যন এ লৰ্ড
লেন্সডাউনে, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড মিণ্টো, অপশ্যন ডি লৰ্ড লিটন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লৰ্ড লিটন। লৰ্ড লিটনক ব্ৰিটিছৰ শাসনকালৰ আটাইতকৈ বিখ্যাত ভাইচৰয় হিচাপে আখ্যা দিয়া যায়, কিন্তু তেখেত এজন কবিও আছিলে আৰু অৱেন মেৰিডিথ ছদ্ম নামেৰে তেখেতে কবিতা প্ৰকাশ কৰিছিল। তেখেতে ৰয়েল টাইটেল এক্ট পাছ কৰিছিলে আৰু সেই টাইটেল এক্টৰ জৰিয়তে কুইন ভিক্টৰিয়াক ভাৰতৰ প্ৰথম কেইজাৰী হিন্দ উপাধি প্ৰদান কৰিছিলে। তেখেতে দিল্লীত 1877 চনত কুইন ভিক্টৰিয়াক ভাৰতৰ মহাৰাণী হিচাপে আখ্যা দিবলৈ বা কাইজাৰী হিন্দ হিচাপে আখ্যা দিবলৈ গ্ৰেণ্ড দৰবাৰ এৰেঞ্জ কৰিছিলে আৰু সেই গ্ৰেণ্ড দৰবাৰ এনেকুৱা এটা সময়ত এৰেঞ্জ কৰিছিলে যি সময়ত ভাৰতৰ বাকী অংশ তীব্ৰ ফেমাইনৰ আণ্ডাৰত আছিলে। তেখেতে আৰ্মছ এক্ট পাছ কৰিছিলে আৰু ভাৰ্নাকুলাৰ প্ৰেছ এক্ট পাছ কৰিছিলে। লগতে ICSৰ যি মেক্সিমাম এজ আছিলে সেই এজৰ সীমা 21ৰ পৰা 19লৈ হ্ৰাস কৰিছিলে। ইয়াৰ কাৰণে বহুতো ভাৰতীয় মেধা ছাত্ৰই সেই সময়ত ICS পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাছিলে। আৰু ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কি হয় যে ভাৰ্নাকুলাৰ প্ৰেছ এক্টৰ জৰিয়তে সেই সময়ত যিখিনি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছিলে তেখেতসকলক যিকোনো প্ৰকাশকৰ লগত এখন চুক্তি কৰিবলৈ ক্ষমতা দিয়া হৈছিলে আৰু সেই চুক্তিৰ জৰিয়তে স্বাধীনতা ব্ৰিটিছৰ বিৰুদ্ধে যিকোনো ধৰণৰ ডিছছেটিছফাই কৰা আৰ্টিকল পাব্লিছ কৰিবলৈ প্ৰকাশকসকলক বাধা দিয়া হৈছিলে। কুৱেশ্যন নম্বৰ 12, হু ৰিপিল দ্য ভাৰ্নাকুলাৰ প্ৰেছ এক্ট? ভাৰ্নাকুলাৰ প্ৰেছ এক্টখন কোনে ৰিপিল কৰিছিলে? অপশ্যন এ লৰ্ড ৰিপন, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন ডি লৰ্ড মিণ্টো, অপশ্যন ডি লৰ্ড ডাফাৰিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লৰ্ড ৰিপন। ভাৰ্নাকুলাৰ প্ৰেছ এক্টৰ বিষয়ে আমি ইতিমধ্যে আগৰ কুৱেশ্যনটোত চাই আহিছোঁ। এতিয়া লৰ্ড ৰিপনৰ বিষয়ে যদি আমি কিছু তথ্য চাবলৈ যাওঁ তেতিয়া দেখিম যে লৰ্ড ৰিপনক ফাদাৰ অফ লোকেল ছেল্ফ গভাৰ্ণমেণ্ট ইন ইণ্ডিয়া হিচাপে আখ্যা দিয়া হয়। তেওঁ 1882 চনত লোকেল বৰ্ডছ প্ৰতিষ্ঠা কৰিছিলে আৰু লোকেল বৰ্ডছ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতে এখন ৰিজলিউশ্যন পাছ কৰিছিলে। তেখেতে ফেক্টৰী এক্ট পাছ কৰিছিলে যাৰ জৰিয়তে সেই সময়ত ফেক্টৰীত কাম কৰা শ্ৰমিকসকলৰ অৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰা হৈছিলে। তেখেতে শিক্ষাৰ সংস্কৰণৰ কাৰণে 1882 চনত হাণ্টাৰ কমিশ্যন নিয়োগ কৰিছিলে আৰু তেওঁৰ দিনতেই প্ৰথম অফিচিয়েল চেঞ্চাছ 1872 চনত প্ৰথম চেঞ্চাছ হৈছিলে, কিন্তু 1881 চনৰ পৰা প্ৰথম অফিচিয়েল চেঞ্চাছ ভাৰতত ষ্টাৰ্ট হৈছিল। তেখেতে ইলবাৰ্ট বিল ইণ্ট্ৰডিউচ কৰিছিলে, যিখন বিলৰ জৰিয়তে ভাৰতীয় যিসকল মেজিষ্ট্ৰেট আছিলে বা জাজ আছিলে সেই মেজিষ্ট্ৰেট বা জাজসকলক ব্ৰিটিছ নাগৰিকক ট্ৰায়েল কৰিবলৈ অনুমতি দিয়া হৈছিলে আৰু এই বিলখনক লৈ সেই সময়ত ইউৰোপত বহুত সমালোচনা হৈছিলে। কুৱেশ্যন নম্বৰ 13, ডিউৰিং হুইচ ভাইচৰয়জ পিৰিয়ড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্ম? কোনজন ভাইচৰয়ৰ দিনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিলে? অপশ্যন কেইটা হৈছে অপশ্যন এ লৰ্ড আৰউইন, অপশ্যন বি লৰ্ড ৰিপন, অপশ্যন চি লৰ্ড ৱেভেল, অপশ্যন ডি লৰ্ড ডাফাৰিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লৰ্ড ডাফাৰিন। লৰ্ড ডাফাৰিনে ভাৰতীয় জাতীয় কংগ্ৰেছক মাইক্ৰস্কোপিক মাইনৰিটি হিচাপে। কুৱেশ্যন নম্বৰ 14, দ্য এনচিয়েণ্ট মনুমেণ্টছ প্ৰটেকশ্যন এক্ট হুইচ প্ৰভাইডেড ফৰ এষ্টাব্লিছমেণ্ট অফ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ৱাজ পাছড ইন দ্য ইয়েৰ? অপশ্যন এ 1947, অপশ্যন বি 1919, অপশ্যন চি 1904, অপশ্যন ডি 1882। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1904। এতিয়া আমি লৰ্ড কাৰ্জনৰ বিষয়ে যদি চাবলৈ যাওঁ তেতিয়া দেখিম যে তেখেতৰ কাৰ্যকালটো এটা খুব বিখ্যাত ঘটনা হৈছিলে যে পাৰ্টিশ্যন অফ বেংগল হৈছিলে 1905 চনত আৰু ভাৰতৰ ইতিহাসত পাৰ্টিশ্যন অফ বেংগলে এটা খুব গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তেখেতে কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট প্ৰতিষ্ঠা কৰিছিলে। তেখেতে ইণ্ডিয়ান ইউনিভাৰ্চিটিজ এক্ট অফ 1904 পাছ কৰিছিলে আৰু তাৰ জৰিয়তে ইউনিভাৰ্চিটি আৰু কলেজবিলাকক ভাইচৰয়ৰ সম্পূৰ্ণ কণ্ট্ৰললৈ অনা হৈছিলে। তেখেতে তাৰ লগতে ইণ্ডিয়ান কইনেছ আৰু পেপাৰ কাৰেঞ্চি বিল পাছ কৰিছিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 15, ইণ্ডিয়ান কাউন্সিল এক্ট ৱাজ পাছ ডিউৰিং দ্য পিৰিয়ড অফ লৰ্ড মিণ্টো টু, লৰ্ড লিনলিথগো, লৰ্ড মাউণ্ট বেটেন আৰু অপশ্যন ডি লৰ্ড ৱেলিংটন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লৰ্ড মিণ্টো টু। ইণ্ডিয়ান কাউন্সিল এক্ট কি হ'ল যে ইণ্ডিয়ান কাউন্সিল অফ এক্ট অফ 1909 ইজ অলছ' ন'ন এজ মৰ্লে মিণ্টো ৰিফৰ্মছ। আৰু এই মৰ্লে মিণ্টো ৰিফৰ্মছৰ জৰিয়তে ভাৰতত ভাৰতীয়সকলক এডমিনিষ্ট্ৰেটিভ প্ৰচেছত ইনক্লুড কৰাৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছিলে। লৰ্ড মিণ্টোৰ দিনতেই 1906 চনত
মুছলিম লীগ স্থাপন কৰা হৈছিলে আৰু তেওঁৰ সময়তেই কেইবাখনো এনেধৰণৰ আইন পাছ কৰা হৈছিলে যাৰ জৰিয়তে সেই সময়ৰ যি স্বাধীনতা প্ৰয়াসী আন্দোলন আৰম্ভ হৈছিলে সেই আন্দোলন যাতে স্তিমিত হয় তাৰ চেষ্টা কৰা হৈছিলে আৰু সেই আইনকেইখন হ'ল দ্য ছেডিচিয়াছ মিটিং এক্ট, নিউজ পেপাৰ এক্ট আদি। কুৱেশ্যন নম্বৰ 16, হুইচ ভাইচৰয় শিফটেড কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কালকাতা টু দেলহি? কলিকতাৰ পৰা দেলহিলৈ কোনজন ভাইচৰয়ে ভাৰতৰ ৰাজধানী শ্বিফ্ট কৰিছিলে? অপশ্যনকেইটা হৈছে অপশ্যন এ লৰ্ড কেলমছফোৰ্ড, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড মিণ্টো আৰু অপশ্যন ডি লৰ্ড হাৰ্ডিংগে টু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লৰ্ড হাৰ্ডিংগে টু। লৰ্ড হাৰ্ডিংগেৰ বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়া দেখিম যে লৰ্ড হাৰ্ডিংগেৰ দিনতে পাৰ্টিশ্যন অফ বেংগল এনাউল কৰা হৈছিলে। তেখেতে দেলহিত দৰবাৰ এৰেঞ্জ কৰিছিলে আৰু সেই গ্ৰেণ্ড দৰবাৰতে সেই সময়ৰ ব্ৰিটিছ সম্ৰাট জৰ্জ ফাইভক, পঞ্চম জৰ্জক কৰনেটেড কৰা হৈছিলে আৰু তেখেতক সেই সময়ত দেলহিৰ চান্দনী চৌকৰ ওচৰত সেই সময়ৰ স্বাধীনতা সংগ্ৰামীয়ে বোম দলিয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু তেখেতে তাৰ পৰা কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ পলায়ন কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁৰ দিনতেই মহাত্মা গান্ধীয়ে 1915 চনত চাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিলে। এইটো ভাৰত বুৰঞ্জীত এটা খুব গুৰুত্বপূৰ্ণ তথ্য ভাৰত বুৰঞ্জীৰ কাৰণে যে মহাত্মা গান্ধী কোন চনত চাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিলে। শুদ্ধ উত্তৰ হ'ব 1915 চন। কুৱেশ্যন নম্বৰ 17, ৰাওলাট এক্ট ৱাজ পাছড ইন দ্য ইয়েৰ 1907, 1919, 1932, অপশ্যন ডি 1861। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1919। ৰাওলাট এক্ট পাছ কৰিছিলে লৰ্ড কেলমছফোৰ্ডে 1919 চনত আৰু তেওঁ জাষ্টিছ ৰাওলাট কমিটিৰ ৰিকমেণ্ডেশ্যন মতে এই এক্টখন পাছ কৰিছিলে। তেওঁৰ দিনতে লৰ্ড কেলমছফোৰ্ডৰ দিনতে 1919 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছ কৰা হৈছিলে। এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনক মণ্টেগ কেলমছফোৰ্ড ৰিফৰ্ম বুলিও কোৱা যায়। সেই সময়ৰ ছেক্ৰেটাৰী অফ ষ্টেট আছিলে এডউইন মণ্টেগ আৰু ভাইচৰয় আছিলে লৰ্ড কেলমছফোৰ্ড। তেওঁলোক দুজনৰ নাম অনুসাৰে সেই এক্টখনক মণ্টেগ কেলমছফোৰ্ড ৰিফৰ্ম বুলি কোৱা যায়। তেখেতৰ দিনতে জালিয়ানৱালাবাগ মাছাক্ৰে সংঘটিত হৈছিলে জেনেৰেল ডায়াৰৰ নিৰ্দেশত। তেওঁৰ দিনতেই সেই জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ এনকুৱাৰী কৰিবলৈ হাণ্টাৰ কমিশ্যন নিয়োগ কৰা হৈছিলে আৰু তেখেতৰ দিনৰ অন্যতম গুৰুত্বপূৰ্ণ তথ্য হৈছে যে তেখেতৰ দিনতে নন কোঅপাৰেশ্যন মুভমেণ্ট আৰু খিলাফত মুভমেণ্ট আৰম্ভ হৈছিলে। কুৱেশ্যন নম্বৰ 18, দ্য কমিউনেল এৱাৰ্ড হুইচ এট্ৰেক্টেড ছিভিয়াৰ ক্ৰিটিচিজম ফ্ৰম মহাত্মা গান্ধী ৱাজ ইণ্ট্ৰডিউচড বাই। মহাত্মা গান্ধীয়ে বহুত বেছিকৈ সমালোচনা কৰা কমিউনেল এৱাৰ্ড কোনে ইণ্ট্ৰডিউচ কৰিছিলে? অপশ্যন এ ৰবাৰ্ট ৱেলফল, অপশ্যন বি উইলিয়াম কেভেণ্ডিছ, অপশ্যন চি বনাৰ ল, অপশ্যন ডি ৰামছে মেকডনাল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰামছে মেকডনাল্ড। ৰামছে মেকডনাল্ড সেই সময়ৰ ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ আছিলে। কুৱেশ্যন নম্বৰ 19, অগষ্ট অফাৰ ৱাজ পুট ফৰৱাৰ্ড বাই। অপশ্যন এ লৰ্ড মাউণ্টবেটেন, অপশ্যন বি লৰ্ড আৰউইন, অপশ্যন চি লৰ্ড লিনলিথগো, অপশ্যন ডি লৰ্ড ৰিডিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লৰ্ড লিনলিথগো। এই আগষ্ট অফাৰ মতে লৰ্ড লিনলিথগোই কি প্ৰস্তাৱ দিছিলে যে ভাৰতত আনস্পেচিফাইড ফিউচাৰত ডমিনিয়ন ষ্টেটাছ দিয়া হ'ব আৰু এখন পষ্ট ৱাৰ বডি এনেক্ট কৰা হ'ব, ফৰ্ম কৰা হ'ব যিয়ে কনষ্টিটিউশ্যন এনেক্টৰ কাম কৰিব। এক্সপানশ্যন অফ গভৰ্ণৰ জেনেৰেলছ কাউন্সিল উইথ ৰিপ্ৰেজেণ্টেটিভছ অফ দ্য মাইনৰিটিৰ ৰিপ্ৰেজেণ্টেটিভ লৈ গভৰ্ণৰ জেনেৰেলৰ যিখন কাউন্সিল আছিলে সেইখন এক্সপাণ্ড কৰা হ'ব আৰু ৱাৰ এডভাইজৰী কাউন্সিল প্ৰতিষ্ঠা কৰা হ'ব। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল যে হু ৱাজ দ্য লাষ্ট ব্ৰিটিছ ভাইচৰয় অফ ইণ্ডিয়া? ভাৰতৰ অন্তিম ভাইচৰয়গৰাকী কোন আছিলে? অপশ্যন এ লৰ্ড ৱেভেল, অপশ্যন বি লৰ্ড লিনলিথগো, অপশ্যন চি লৰ্ড মাউণ্টবেটেন, অপশ্যন ডি লৰ্ড ৱেলিংটন। এইটো এটা খুব সহজ প্ৰশ্ন যে ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেনৰ তথ্য যদি আমি চাবলৈ যাওঁ দেখিম যে তেতিয়া তেওঁৰ দিনতেই 3 জুন প্লেন বা ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ প্লেন তেওঁ ইণ্ট্ৰডিউচ কৰিছিলে, যাৰ জৰিয়তে ভাৰতক 1947 চনৰ 15 আগষ্টত স্বাধীনতা দিয়া হৈছিল। আজিৰ ভিডিঅ'টোত আমি এইখিনিয়ে আলোচনা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু ভৱিষ্যতে আমি এইদৰে থিম ভিত্তিক যিকোনো এটা ভাৰত বুৰঞ্জী বা ইণ্ডিয়ান পলিটি বা এনেকুৱা বিষয়ৰ ওপৰত, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বিষয়ৰ ওপৰত আমি কেইটামান নিৰ্দিষ্ট MCQৰ জৰিয়তে সেই ঘটনাসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।